আমলখিকেইটা ইমান ধুনীয়া লাগিছে, বজাৰত দেখিয়ে নিকিনি নোৱাৰিলোঁ। এতিয়া আঘোণৰ শেষত পুৰঠ আমলখিবোৰ বজাৰত উভৈনদীকৈ ওলাইছে। তাৰে এইখিনি কিনি আনি নিমখ দি অলপ সিজালোঁ। সিজাই পেলাই ফালি ফালি ৰ'দত শুকাবলৈ দিছোঁ। আমলখিকেইটা ডাঙৰ, আমাৰ ঘৰতো এজোপা আছে, সেইজোপা কিন্তু সৰু সৰু, সেইকাৰণে ডাঙৰ আমলখিকেইটা দেখি নিকিনি নোৱাৰিলোঁ। বছৰটোলৈ আমলখি শুকুৱাটো মোৰ অভ্যাস। ইমিউন ছিষ্টেম বঢ়াবৰ কাৰণে শুকান আমলখি, শুকান শিলিখা বৰ জৰুৰী। পেটৰ অসুখৰ কাৰণে মহৌষধ, অৰ্থাৎ এইবোৰ নিয়মীয়াকৈ খাই থাকিলে পেটৰ অসুখ হ'বই নোৱাৰে। সেইকাৰণে মই বছৰটোলৈ নিমখত সিজাই এনেদৰে শুকাই লৈ বায়ু সোমাব নোৱাৰাকৈ বটলত সাঁচি থওঁ। আকৌ গোলনেমুবোৰৰ কথা নক'লেও হ'ব, প্ৰত্যেকে জানেই গোলনেমু মহৌষধি। নিমখত দি গোলনেমু বছৰটোলৈ সাঁচি থওঁ। এয়া মোৰ পুৰণা নেমু, এই বছৰ যথেষ্টখিনি সাঁচিছোঁ।